এয়া হৈছে চৰাইদেউৰ চানুৱালী আৰু তেওঁ তিনিমহলীয়া চাইকেল লৈ এইদৰে চৰাইদেউ ফেষ্টিভেলত বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা গৈছে। তেওঁ এজন ভলভো ৰুড ৰুলাৰ হয় আৰু তেখেতৰ মনত বহুত ক্ৰিয়েটিভিটি আছে আৰু এই ক্ৰিয়েটিভিটিৰ জৰিয়তেই তিনিখন চাইকেল একলগ কৰি তিনিমহলীয়া চাইকেল এখন বনাই উলিয়াইছে আৰু আপোনালোকে চাওক তেওঁ হাতেৰেও চলাইছে আৰু এই তিনিমহলীয়া চাইকেলখন নিৰ্মাণ কৰাৰ পৰা এতিয়ালৈকে 5 বছৰ হৈ গৈছে। তেওঁ নিৰ্মাণ কৰাৰ পৰা তেওঁৱে চলাব পাৰিছে, কোনো আজিলৈকে উঠি চাইকেলখন চলাব পৰা নাই। অৰ্থাৎ তেওঁৰ যি ক্ৰিয়েটিভিটি আৰু তেওঁ ভলভো ৰুলাৰ চলাই থকাৰ সময়তে এনেধৰণৰ তেওঁ চিন্তা মনলৈ আহে আৰু তাৰ পাছতে এনেধৰণে তেওঁৰ প্ৰতিভাবোৰ বিকাশ কৰে। এইখন চাওকচোন তিনিমহলীয়া যি চাইকেলখন বৰ্তমান সময়ত দেখাত এটা ইউনিক লাগিছে, তাৰ সমান্তৰালভাৱে তেওঁ চলায়ো কিন্তু সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। আগতেও যদি এখেতৰ ভিডিঅ' পাইছে আপোনালোকে জনাব, কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ যদি এনেধৰণৰ ক্ৰিয়েটিভিটি আছে, আপোনালোকে যদি চেষ্টা কৰিছে আৰু যদি সফলতা হৈছে বা ফেইলাৰো হৈছে তেনেহ'লে জনাবলৈ নাপাহৰিব।